নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছো গুৱাহাটীৰ ৰাজগড় বিহুতলিৰ সমীপত GN মেডিকোজত আৰু আজি ইয়াতে গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ চমুকৈ IUKD আয়োজন কৰিছে বিনামূলীয়া অৰ্থাৎ ফ্ৰী হেল্থ চেকআপৰ। আহক আজি এই GN মেডিকোজতে উপস্থিত আছে IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ ডক্টৰ অৰূপ কুমাৰ নাথ। তেখেতে বৰ্তমান চিকিৎসা সেৱা প্ৰদান কৰি আছে। আহক আমি GN মেডিকোজৰ ভিতৰলৈ যাওঁ আৰু তেখেতেনো কেনেকুৱা ধৰণৰ কি ব্যৱস্থা বা কি ধৰণৰ সেৱা আমাৰ ৰোগীসকলৰ বাবে বা ব্যক্তিসকল যিসকল উপস্থিত আছে তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াব আমি তেখেতৰ মুখৰ পৰাই জানিবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিতৰলৈ সোমাইছোঁ GN মেডিকোজৰ আৰু ইয়াত উপস্থিত আছে ডাক্তৰ অৰূপ কুমাৰ নাথ, লগতে আছে তেখেতৰ সৈতে কেইবাগৰাকীও ব্যক্তি GN মেডিকোজৰ বহুতো ইয়াতে কৰ্মচাৰী উপস্থিত আছে। তেখেতসকলৰ সহযোগত আজি এই যি চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে আমি সবিশেষ ডাক্তৰ অৰূপ কুমাৰ নাথৰ পৰা জানিবলৈ বিচাৰিম। ছাৰ অকণমান সোমাইছোঁ। নমস্কাৰ ছাৰ। হয় ছাৰ, বৰ্তমান আপুনি যদিও ব্যস্ত আমি আপোনাৰ কামৰ মাজতে অকণমান দিগদাৰ দিছোঁ, তথাপি যি নহওক আজি আপোনালোকে যি এই চিকিৎসা সেৱা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিছে, আপোনালোকৰ এই গোটেই আয়োজনটোৰ উদ্দেশ্য কি বা কেনেকুৱা ধৰণৰ আজি আপোনালোকে সেৱা আগবঢ়াব অকণমান ছাৰ চমুকৈ জনাব। হয়, ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ সোণাপুৰ গুৱাহাটী, যিখন উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনি বিষয়ক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰু গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চালে এখন পঞ্চম এনেধৰণৰ কিডনি ছুপাৰ স্পেচিয়েলিটি ইনষ্টিটিউট। তাত আমি যথেষ্ট সংখ্যক ইউৰলজিষ্ট, নেফ্ৰলজিষ্ট এনেকৈ কিডনি সেৱাৰ কাৰণে আছোঁ। কিন্তু দেখা গৈছে যে আমাৰ যিসকল বয়োজ্যেষ্ঠ ৰোগীসকলে বিশেষকৈ এই ধৰণৰ প্ৰস্ৰাৱৰ সমস্যাত ভোগে বা কেতিয়াবা বহুত দীঘলীয়াকৈ যদি মধুমেহ মানে ডায়েবেটিছ বা ব্লাড প্ৰেছাৰ এনেকুৱাবিলাক থকাৰ কাৰণে কিডনি কাম কৰাৰ ক্ষমতা কমে, কেতিয়াবা বিকল হৈ যোৱাও দেখা যায় আৰু তেওঁলোক তেতিয়া এটা পৰিৱেশৰ সৃষ্টি হয় মই ক'লৈ যাম, কি কৰিম, বা এই প্ৰস্ৰাৱৰ যিবিলাক অসুবিধা বয়সস্থ ৰোগীসকল যেনেকৈ প্ৰস্ৰাৱ লাগিলে ৰাখি থ'ব নোৱাৰে বা জোৰ দিব লাগে বা প্ৰস্ৰাৱ কৰি অহাৰ পিছতো ভিতৰত যেন ৰৈ গৈছে। কিন্তু বহুসকল আমাৰ বয়োজ্যেষ্ঠসকলে ভাবে যে এইটো হয়তো কি মোৰ বয়সৰ লগত এনেকুৱা হয়েই নেকি, এইটো হয়তো কোনো ধৰণৰ চিকিৎসা হয়তো উপলব্ধ নহ'ব বা মই হয়তো চিকিৎসা কৰি ভাল নাপাম এনেকুৱা। গতিকে আমি এই এনেধৰণৰ এটা সজাগতা সৃষ্টিৰ কাৰণে আমি এতিয়া গুৱাহাটীৰ মহানগৰৰ বিভিন্ন জেগাত যোৱা সপ্তাহত আমি চন্দ্ৰপুৰত কৰিছিলোঁ, তাৰ ঠিক 2 সপ্তাহমান আগত আমি জাগিৰোডত কৰিছোঁ। আজি আমি এই GN মেডিকো আমাৰ ৰাজগড় ভঙাগড়ৰ আমি এই স্থানটোতে আজি কৰিছোঁ। এনেধৰণে আমি প্ৰত্যেক দেওবাৰেই এটা নিৰ্দিষ্ট স্থানত গৈ আমি ৰোগীসকলৰ মাজত সজাগতা আৰু আৰ্লি ডায়েগনচিছৰ কাৰণে এনেধৰণৰ এটা আমি পদক্ষেপ লৈছোঁ আৰু আমি আগবাঢ়ি আহিছোঁ। এতিয়া এইটো আমাৰ 3য় এনেধৰণৰ বিনামূলীয়া কেম্প আৰু আগলৈও আমাৰ ইচ্ছা আছে আগলৈ কণ্টিনিউ কৰি যোৱাৰ, যাতে প্ৰত্যেক দেওবাৰে আমি এনেধৰণৰ কিছু জেগাত গৈ আমি এনেধৰণৰ সেৱাবিলাক বিনামূলীয়াকৈ আগবঢ়াই যাব পাৰোঁ। ধন্যবাদ জনাইছোঁ ছাৰ। খুবেই এটা শলাগ ল'বলগীয়া এটা প্ৰশংসনীয় পদক্ষেপ, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। লগতে ছাৰ দেখা গৈছে যে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ কেঞ্চাৰৰ যিটো প্ৰাদুৰ্ভাৱ বৰ্তমান সময়ত গা কৰি উঠিছে, এই সন্দৰ্ভত আপুনি কি ক'ব বা আপোনালোকৰ IUKDয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লৈছে এই ক্ষেত্ৰত? হয়, কেঞ্চাৰৰ যিটো সমস্যা সেইটো উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভয়াৱহ সমস্যা হৈ উঠিছে আৰু এটা খুব ৰাষ্ট্ৰীয় এখন আলোচনীত এটা গৱেষণামূলক লেখাত দেখা গৈছিল যে আমাৰ উত্তৰ পূৰ্বাঞ্চল এতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত কেঞ্চাৰ কেপিটেল, যিটো এটা দুৰ্নাম বুলি ক'ব লাগিব, কেঞ্চাৰ কেপিটেল হৈ উঠিছে। যেনেকৈ ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ মধুমেহ কেপিটেল, ডায়েবেটিছ কেপিটেল বুলি কয়। ডায়েবেটিছ ৰোগী আমাৰ ভাৰতবৰ্ষত এতিয়া গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি, তেনেকৈ কেঞ্চাৰ ৰোগীৰ সংখ্যা গোটেই ভাৰতবৰ্ষৰ ভিতৰত কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বেছি। তাৰ কাৰণে এই ধপাতজাতীয় খাদ্যবিলাকৰ যথেষ্ট প্ৰয়োভৰ আমাৰ ইয়াত আছে, বা মাংসজাতীয় খাদ্যবিলাক বেছিকৈ খায়, বা আমাৰ চালানী মাছ আদি খুব প্ৰিজাৰ্ভ ফুডবিলাক বেছিকৈ খায়, প্ৰচেছ ফুডবিলাক বেছিকৈ খায় আৰু এতিয়া যিবিলাক ৰাসায়নিক সাৰ কীটনাশক এইবিলাক খাদ্যত ব্যৱহাৰ হয়, এইবিলাকৰ কাৰণেই হয়তো আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেঞ্চাৰৰ সংখ্যাটো বহুত বেছিকৈ বাঢ়িছে। যোৱা 3 বছৰত 37,000 কেঞ্চাৰ ৰোগী ধৰা পৰিছে আমাৰ অকল উত্তৰ পূৰ্বাঞ্চলত। গতিকে চৰকাৰে তেওঁলোকৰ কামখিনি খুব প্ৰশংসনীয়ভাৱে কৰিছে। টাটা ট্ৰাষ্টৰ লগত আমাৰ অসম চৰকাৰৰ যিটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ লগে লগে আমাৰ ইয়াতে এতিয়া 10-12খনমান কেঞ্চাৰ হস্পিটেল হৈছে। কিন্তু সেই হস্পিটেলকেইখনো পৰ্যাপ্ত নহ'ব যদি ৰোগীসকলৰ মাজত সজাগতা এটা নাহে যে ধপাতজাতীয় খাদ্যবিলাক যদি পৰিহাৰ নকৰে বা মাদক দ্ৰব্য পৰিহাৰ নকৰে বা আৰ্লি ডায়েগনচিছ নহয়, ট্ৰিটমেণ্টবিলাক তেতিয়া ভালকৈ হ'ব পৰা নাযায়। গতিকে আমিও সেই কেঞ্চাৰৰ সজাগতাৰ উদ্দেশ্যে আমি আমাৰ
আইইউকেডি কেঞ্চাৰ ক্লিনিক আমি যোৱা ফেব্ৰুৱাৰী 4 তাৰিখে ৱৰ্ল্ড কেঞ্চাৰ ডে লগত সংগতি ৰাখি আমি আইইউকেডি কেঞ্চাৰ ক্লিনিক আমি উদ্বোধন কৰিছো আৰু তাত এটা আমাৰ বিশেষ ইউনিট আছে ইউৰোলজিক্যাল কেঞ্চাৰৰ কাৰণে আমাৰ ডক্টৰ বৰুণ কুমাৰ তেখেত ইউৰোলজিক্যাল কেঞ্চাৰ বিশেষজ্ঞ তাত আমি লিফলেটছ আদি দিওঁ আৰু ৰোগীসকলৰ মাজত সজাগতা যাতে তেওঁলোকে ধপাত মাদক দ্ৰব্য এইবিলাক পৰিহাৰ কৰে খুব বেছি অত্যাধিকভাৱে যাতে মাংসজাতীয় খাদ্যবিলাক নাখায় আৰু সময়ে সময়ে নিজৰ পৰীক্ষা কৰি থাকে যাতে যদি কেঞ্চাৰটো হয়ও প্ৰথম অৱস্থাত যদি ধৰা পেলাব পাৰি তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰোঁ স্যার এইখিনিতে মই আপুনি যেটো উল্লেখ কৰি যে ধপাত বা তামোল পান আদিৰ কথা উল্লেখ কৰিলে এনেকুৱা হততে আমি দেখা পাওঁ যে কিছুমান ব্যক্তি এনেকুৱা থাকে যে জীৱনত তামোল খাই পোৱা নাই বা যিকোনো কোনো ধৰণৰ মাদক দ্ৰব্য বা খোৱা লোৱাৰ ক্ষেত্ৰতো তেখেত যথেষ্ট সচেতন গতিকে তেনেকুৱা ব্যক্তিৰো আমি এটা পৰ্যায়ত বা আফটাৰ 50 বা 60 এনেকুৱা ক্ষেত্ৰত হঠাৎ আমি গম পাওঁ যে তেখেতে কেঞ্চাৰ ৰোগত ভুগি আছে তেওঁৰ লাষ্ট ষ্টেজ এনেকুৱা স্যাৰ কি কাৰণে হ'ব পাৰে কিহৰ প্ৰভাৱ বুলি ভাবে আপুনি নহয় কেঞ্চাৰ যেটো তাৰ একদম যেটো প্ৰথম কাৰণ হেতু এতিয়াও ধৰা পৰা যোৱা নাই খালি কয় যে মাল্টি ফেক্টৰিয়েল কজেশন অফ ডিজিজ বহুত বিলাক ফেক্টৰ থাকে যেনেকে এতিয়া ধৰি লওক আমাৰ খোৱা বস্তুবিলাক বেছিভাগতে প্ৰিজাৰ্ভ আৰু প্ৰসেস ফুড হয় বহু সময়ত খানাবিলাক বনাই ৰাখি থোৱা হয় প্ৰিজাৰ্ভ কৰি থোৱা হয় সেইবিলাক আকৌ মাদক দ্ৰব্য বা ধপাতজাতীয় খাদ্যৰ যেটো প্ৰয়োগৰ উত্তৰ পূৰ্বাঞ্চলত আপুনি দেখা পাইছে হেতু আগতে নাছিল গতিকে আৰু তাৰ লগত আমাৰ পৰিৱেশৰ এটা কথা আছে এনভাইৰনমেন্টাল ধৰি লওক পানীৰ কেতিয়াবা কয় যে পানীত খুব বেছি আৰ্ছেনিক থকাৰ কাৰণেও ইউৰিনাৰী ব্লাডাৰ কেঞ্চাৰ কেতিয়াবা হ'ব পাৰে গতিকে অকল এটা কাৰকে আমি দুখ দিব নোৱাৰো কিন্তু তাৰ লগত গোটেইবিলাক কাৰকে কিন্তু যদি মিলি যায় তেতিয়া কেঞ্চাৰ হ'ব পাৰে গতিকে আমি এটা এনেকুৱা এটা সজাগতা আনিব চেষ্টা কৰো যে মাদক দ্ৰব্য আৰু ধপাতজাতীয় খাদ্য পৰিহাৰ কৰিব লাগে মাজে মাজে নিজৰ শৰীৰটো পৰীক্ষা কৰিব লাগে শাৰীৰিক ব্যায়াম কৰিব লাগে পানী পৰ্যাপ্ত পৰিমাণে খাব লাগে ৰাতিপুৱা সোনকালে উঠিব লাগে কিবা এটা ব্যায়াম বা যোগ ব্যায়াম যদি কৰিব পাৰে খুব ভাল অলপ খেলা ধূলা কৰিব লাগে এই গোটেই বস্তুখিনি যদি মানি চলা যায় তেতিয়াহ'লে কিন্তু কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ বা কেঞ্চাৰ এটা যদি হয় তাৰ ট্ৰিটমেণ্টটো কৰিবলৈ আমাৰ সুবিধা হ'ব আৰু ৰোগীসকলে নিশ্চয়কৈ কেঞ্চাৰৰ পৰা মুক্ত হ'ব পাৰে স্যার বহুত ধন্যবাদ জানাইছো প্রিয় দর্শক হেয়া আছিলে লেজারম্যান রূপে খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথ তেখেতে আজি এই ব্যস্ততাৰ মাজতে খুব সুন্দৰকৈ কেঞ্চাৰ বা ইউৰোলজি বিষয়ক যিখিনি কথা ক'লে সজাগতাৰ কাৰণে আমি তেখেতক ধন্যবাদ জানাইছো পুনৰবাৰ আৰু আহক আমি এই আজিৰ যি চিকিৎসা সেৱাৰ বিনামূলীয়া চিকিৎসা সেৱা তাৰ পৰৱৰ্তী পৰ্যায়লৈ যাম ধন্যবাদ